আজি আমাৰ দৰং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলৰ অধীনত আমাৰ মঙলদৈ বিধানসভা সমষ্টিত 4টা জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভ কৰিছোঁ। এইটো 3 নম্বৰ কাৰ্যসূচী। ইয়াৰ পিছত আৰু এটা কাৰ্যসূচী আছে। আমাৰ জল জীৱন মিছন আঁচনিৰ অধীনত আমাৰ জিলাখনত ইতিমধ্যে বহুকেইটা আঁচনি সমাপন হৈছে আৰু মঙলদৈ বিধানসভা সমষ্টিতো বহুকেইটা আঁচনি মই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছোঁ। আজি 4টা আঁচনি আছে। গতিকে আমাৰ এই অঞ্চলৰ যথেষ্ট ৰাইজ ইয়াতে সমাগম হৈছে আৰু মানুহক পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি অৱগত কৰিছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইঞ্জিনিয়াৰসকলো আছে আৰু আজি অলপ দিন আগতে বিধানসভাত এটা তথ্য উন্মোচিত হৈছে যে আমাৰ জিলাখন দৰং ওদালগুৰি এইকেইখন জিলাত যথেষ্ট কেঞ্চাৰ ৰোগীৰ সংখ্যা আছে আৰু যিহেতু আমাৰ পানীয়ে আমাৰ প্ৰাণ, পানীৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰাৰ সময় আহি পৰিছে। যিহেতু বিভিন্ন বেমাৰ, বিভিন্ন ধৰণৰ নতুন নতুন বেমাৰৰ উৎপত্তি হৈছে, গতিকে তেনেকুৱা ধৰণৰ উদ্দেশ্য লৈ আজি আহিছোঁ। যথেষ্ট আৰ্ছেনিক মুক্ত হ'ব নেকি পানীখিনি? যিহেতু আৰ্ছেনিকৰ আমাৰ পশ্চিম দৰং অঞ্চলটোত আৰ্ছেনিকৰ উপস্থিতি ইতিমধ্যে ধৰা পৰিছে। সেই বিভাগীয়ভাৱে কাম কৰি আছে আৰু আজি অলপ দিন আগতে আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ জলজলি যিটো ব্লক PHC আছে তাতে ময়ে সভাপতি, মানে তাতো আৰ্ছেনিকৰ উপস্থিতি পাইছোঁ। গতিকে আমি সেই পানী চ'ৰ্চটো বন্ধ কৰি নতুনকৈ আমি আকৌ তাতে বৰিং কৰিছোঁ। আৰ্ছেনিক নিৰ্মূলৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? বিভাগীয়ভাৱে পদক্ষেপ লৈছে আৰু এনেকুৱা জল জীৱন মিছনৰ অধীনত যিখিনি আমাৰ 100% লোককে 100% নহ'লে যিমান পাৰি ৰাইজক সামৰি পেলাই স্কিমবিলাক হৈছে। যিহেতু প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা আঁচনি, বিশেষ আঁচনি, সকলো মানুহে যাতে পানী পাব পাৰে। এই আঁচনিটোত যথেষ্টখিনি কভাৰ হ'ব আৰু বিশেষকৈ মেইন হ'ল ৰাইজৰ সচেতনতা, যে ৰাইজে তেনেকুৱা ধৰণৰ যিবিলাক মুক্ত চ'ৰ্চ আছে সেইবিলাকৰ পৰা যাতে পানী সংগ্ৰহ নকৰে, সেইটো মেইন কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।